দিগদাৰত মানে অসুবিধা হয়। আমি যাওঁতে ভৰি কেতিয়াবা সোমাই যায়, চক্কা সোমাই যায়, যাওঁতে বেছি অসুবিধা হৈ যায় আৰু বহুত হাৰাশাস্তি ভুগি তোমালোক অহা যোৱা কৰিব লগা হয়। যে এইখন আৰম্ভ কৰা কিমান দিন হ'ল পকা দলং? আৰম্ভ কৰা মানে 3 বছৰ মানে হৈছে, কিন্তু মানে এয়া বালি কঢ়িয়াই থাকে, এতিয়া কি বনাই আছে নতুনকৈ। এইটো দলংখন অকণমান সোনকালে মানে কৰি এখন ৰিপেয়াৰিং কৰি দিব লাগে, বা সেইটো কাম দুদিন দেৰি হ'লেও এই বস্তুটো ক্লিয়াৰ কৰি দিবলৈ মোৰ পিনৰ পৰা কোৱা হৈছে। এইবাৰ বাৰিষা দিয়ে সোমাই গ'ল মানুহ একেবাৰে এক্সিডেণ্টো হৈছে। এতিয়া টিমেল লৈ আছে গাঁৱত মানে কেইবাজন মানুহ মানে ধৰি লওক হেৰি পৰি পেলাই সোমাই পেলাই। সেইকাৰণে ৰাস্তাটো কথা হ'ল উপদৰ্শক হেৰিয়ে চাই মেলি পিনে অলপ সোনকালে বিকল্প ব্যৱস্থা এটা কৰি দিয়াটো ভাল হ'ব। কিমান মানুহ আছে ইয়াতে যিটো পঞ্চায়ত? এইটো পঞ্চায়তত 13,000মান মানুহ আছে। কেইখন গাঁও আছে? গাঁও মিচিং মানুহ, আমাৰ চিলকাছ মানুহ লৈ 33খনমান গাঁও আছে। 33খন গাঁও। প্ৰতিজন মানুহ লখিমপুৰতকৈ মাজুলীলৈ বেছিকৈ চব মাজুলীলৈ এতিয়া গোটেইখিনি কাৰ্যসূচীখিনি মাজুলী অফিচখিনি হৈ গ'ল নহয়। এতিয়া চব মাজুলীলৈ অহা যোৱা কৰে। লখিমপুৰ এতিয়া যোৱা মেলা নাই, আলু খাবলৈ মানুহ চব মানে ধৰি লওক মাজুলীলৈ অহা যোৱা মানে কৰি থাকে। পটককৈ যদি কাৰোবাৰ গা চা বেয়া হয় তেতিয়া যাবলৈ বিৰাট সমস্যা হয়। এতিয়া গাড়ী এখন নিব পৰা কণ্ডিশ্যন নাই, হেৰি নাই, মানে বহুত কিবা হয়। এই মাল মটন কিমান কষ্টকৈ আনিছে, চালপাতবিলাক কিমান মানে অসুবিধা হৈছে, অনা মেলা পৰা মেলা চাউলটো হেৰি হয়। যথেষ্ট শাস্তি হৈছে ৰাইজৰ, বহুত ৰাইজৰ তেনেকৈ বহুত টকা পইচা খৰচৰ পৰা ধৰি চব অশান্তি হৈছে ৰাইজৰ। বাৰু দলংখনে পিছুৱাই গৈছে অলপ। কিমান দিন হ'ল এইখন বনাবলৈ? দিন হ'ল ইয়াৰ এতিয়া এবছৰে হ'ব হ'ল চাবলৈ গ'লে। এতিয়ালৈকে চেলামিয়ে লোৱা নাই, কাইলৈ পৰহিলৈ পানী আহি পাবহি। এতিয়ালৈকে চৰকাৰে একো ব্যৱস্থাই লোৱা নাই একো। দিগদাৰত মানে অসুবিধা হয়। আমি যাওঁতে ভৰি কেতিয়াবা সোমাই যায়, চক্কা সোমাই যায়, যাওঁতে বেছি অসুবিধা হৈ যায় আৰু বহুত হাৰাশাস্তি ভুগি তোমালোক অহা যোৱা কৰিব লগা হয়। যে এইখন আৰম্ভ কৰা কিমান দিন হ'ল পকা দলং? আৰম্ভ কৰা মানে 3 বছৰ মানে হৈছে, কিন্তু মানে এয়া বালি কঢ়িয়াই থাকে, এতিয়া কি বনাই আছে নতুনকৈ। এইটো দলংখন অকণমান সোনকালে মানে কৰি এখন ৰিপেয়াৰিং কৰি দিব লাগে, বা সেইটো কাম দুদিন দেৰি হ'লেও এই বস্তুটো ক্লিয়াৰ কৰি দিবলৈ মোৰ পিনৰ পৰা কোৱা হৈছে। এইবাৰ বাৰিষা দিয়ে সোমাই গ'ল মানুহ একেবাৰে এক্সিডেণ্টো হৈছে। এতিয়া টিমেল লৈ আছে গাঁৱত মানে কেইবাজন মানুহ মানে ধৰি লওক হেৰি পৰি পেলাই সোমাই পেলাই। সেইকাৰণে ৰাস্তাটো কথা হ'ল উপদৰ্শক হেৰিয়ে চাই মেলি পিনে অলপ সোনকালে বিকল্প ব্যৱস্থা এটা কৰি দিয়াটো ভাল হ'ব। কিমান মানুহ আছে ইয়াতে যিটো পঞ্চায়ত? এইটো পঞ্চায়তত 13,000মান মানুহ আছে। কেইখন গাঁও আছে? গাঁও মিচিং মানুহ, আমাৰ চিলকাছ মানুহ লৈ 33খনমান গাঁও আছে। 33খন গাঁও। প্ৰতিজন মানুহ লখিমপুৰতকৈ মাজুলীলৈ বেছিকৈ চব মাজুলীলৈ এতিয়া গোটেইখিনি কাৰ্যসূচীখিনি মাজুলী অফিচখিনি হৈ গ'ল নহয়। এতিয়া চব মাজুলীলৈ অহা যোৱা কৰে। লখিমপুৰ এতিয়া যোৱা মেলা নাই, আলু খাবলৈ মানুহ চব মানে ধৰি লওক মাজুলীলৈ অহা যোৱা মানে কৰি থাকে। পটককৈ যদি কাৰোবাৰ গা চা বেয়া হয় তেতিয়া যাবলৈ বিৰাট সমস্যা হয়। এতিয়া গাড়ী এখন নিব পৰা কণ্ডিশ্যন নাই, হেৰি নাই, মানে বহুত কিবা হয়। এই মাল মটন কিমান কষ্টকৈ আনিছে, চালপাতবিলাক কিমান মানে অসুবিধা হৈছে, অনা মেলা পৰা মেলা চাউলটো হেৰি হয়। যথেষ্ট শাস্তি হৈছে ৰাইজৰ, বহুত ৰাইজৰ তেনেকৈ বহুত টকা পইচা খৰচৰ পৰা ধৰি চব অশান্তি হৈছে ৰাইজৰ। বাৰু দলংখনে পিছুৱাই গৈছে অলপ। কিমান দিন হ'ল এইখন বনাবলৈ? দিন হ'ল ইয়াৰ এতিয়া এবছৰে হ'ব হ'ল চাবলৈ গ'লে। এতিয়ালৈকে চেলামিয়ে লোৱা নাই, কাইলৈ পৰহিলৈ পানী আহি পাবহি। এতিয়ালৈকে চৰকাৰে একো ব্যৱস্থাই লোৱা নাই একো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।